এটা বিশেষ খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ছ'চিয়েল মিডিয়া ছাইটৰ জৰিয়তে এটা বিশেষ খবৰ দিছে। এই বিশেষ খবৰটো হৈছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 2025 চনৰ ছেপ্টেম্বৰৰ দৰমহা আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি দৰমহা 1 অক্টোবৰ 2025ৰ নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা অৰ্থাৎ 23 ছেপ্টেম্বৰৰ পৰা বিতৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাইলৈৰ পৰা ৰাজ্যৰ কোষাগাৰসমূহে দৰমহাৰ বিল লাভ কৰা আৰম্ভ কৰিব। In the view of forthcoming Durga Puja, the state government has decided to release the salary for September 2025 in advance. Accordingly, salaries will be disbursed from tomorrow. Instead of the scheduled date of 1st October 2025, the Treasury will start receiving salary bills from tomorrow. এই খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।